নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ আজি আপোনালোকৰ মাজত বহুত সুন্দৰ এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব আৰু ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাওক। মৰিগাঁও ডেকাগিৰি চাবুকধৰাত হৈ যোৱা একশৰণ নাম ধৰ্ম জনজাতি সমাজ পৰিচালনা সমিতিৰ সৌজন্যত হৰিচৰণ আতাৰ জন্ম জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত শোভাযাত্ৰাৰ যি ব্যাখ্যা অনুষ্ঠান আছিল, সেই অনুষ্ঠানটোৰ ওপৰত মই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰি দিব আৰু সকলো বৈষ্ণৱ ধৰ্মৰ সমাজে যাতে এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰে আৰু ভিডিঅ'টোত সুন্দৰ এটা কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই ভিডিঅ'ত আপোনালোকে গম পাব হৰিচৰণ আতাৰ কোন আছিল, তেওঁৰ জন্ম ক'ত হৈছিল। এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে সকলো গম পাব। এতিয়া আজি মৰিগাঁও চাবুকধৰাত হৈ যোৱা অনুষ্ঠানটোৰ সুন্দৰ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ শেষলৈ চাওক। আৰু আমি এই চেনেলৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ অসমবাসী লোকসকলক। আমাৰ যিহেতু ভাগৱত পাঠ আৰু প্ৰবচন হৈ গৈছে, ইতিমধ্যে এটা ইউটিউব চেনেল আছে আৰু এই ইউটিউব চেনেলে ভাগৱতৰ পাঠ উদ্বোধনীকে আদি কৰি প্ৰসংগকে বহুখিনিয়ে আপোনাৰ আগবঢ়াই প্ৰচাৰ কৰিছে আৰু সেই চেনেলৰ নাম হৈছে আপোনাৰ দেহামন আছাম। আমি সকলোকে আহ্বান কৰিছোঁ যাতে সেই দেহামন আছামৰ জৰিয়তে আমাৰ অনুষ্ঠানসমূহ চাওক আৰু আশীৰ্বাদ কৰক। আমি যাতে এই অনুষ্ঠানভাগী একশৰণ নাম ধৰ্ম জনজাতি সমাজখন আগলৈ যেন অসমৰ প্ৰান্তে প্ৰান্তে বুজি পোৱাকৈ বা চিনাকি হোৱাকৈ আমি যেন আৰু সেয়াভাগী পাতিব পাৰোঁ। এই অনুষ্ঠানটোৰ অন্তিম দিনাৰ ধৰ্মাধাৰ্য উত্তোলন অঞ্চলটোৰ সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুত ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে আৰু আগলৈ যাতে যি নৱপ্ৰজন্ম উঠি আহিছে এই বৈষ্ণৱ ধৰ্মৰ বিষয়ে যাতে গম পায়, তাৰ ওপৰত ভিডিঅ'বোৰ প্ৰচাৰ কৰা হৈছে আৰু এই সমাজখনে তাৰ ওপৰতে প্ৰচাৰ কৰি আছে। গতিকে বৈষ্ণৱ সমাজ কি হয় তাৰ আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা গম পাব। হয়, আজি আমি সঁচাকৈ সৌভাগ্যৱান। আমি ৬২ বছৰ পাছত আমাৰ যি সমাজখন গঠন কৰিছিল, এই সমাজখনৰ আপোনাৰ গুৰি ধৰি আছে হৰিচৰণ আতাৰ দিয়ক। এই হৰিচৰণ আতাৰ যি উৎসৱ ভাগিত আমাক সমূহ ৰাইজে যিটো সহায় জনাইছে, আমি সঁচাকৈ ধন্য হৈছোঁ আৰু সকলোকে আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। ভূত ভৱিষ্যতে যদি ইয়াতকৈ আৰু কিবা এটা উজ্জ্বল কামনাৰে আমি আগবাঢ়িব পাৰোঁ আৰু যিসকলে আমাক আজি এই অনুষ্ঠানভাগী সম্পূৰ্ণভাৱে সহযোগ কৰিছে, আমি তেৰাসকলক চিৰঋণী আৰু তেৰাসকলৰ এই ঋণ ভাগি হয়তো এই জন্মটো আমি পৰিশোধ কৰিব পৰা নাযাব। আমি এই পবিত্ৰ অনুষ্ঠান ভাগি প্ৰথমতে আমাৰ আছিল কাৰ্যসূচী বন্তি প্ৰজ্বলন আছিল। বন্তি প্ৰজ্বলনৰ পাছত আপোনাৰ প্ৰসাদ অৰ্চনা আছিল, নাম প্ৰসংগ পাছত ভাগৱত অবিৰতভাৱে যি কাৰ্যসূচী আছিল উদ্বোধনীৰে আয়োজন কৰা হ'ল। আৰু এই অনুষ্ঠানটোত মই নিজে অংশ লৈছোঁ। প্ৰথম দিনা মই গৈছোঁ আৰু মই প্ৰথম দিনাৰ পৰা মই মোৰ ইউটিউব চেনেলত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছোঁ যাতে ৰাইজৰ সুবিধা হয় আৰু আপোনালোকে নিউজতো পাব। নিউজতো গতিকে কমিটিৰ সদস্যসকলে কৈছে দেহামন আছাম চেনেলটোৰ দ্বাৰা বেছিভাগ প্ৰচাৰ হৈছে। গতিকে মই সেই কমিটিখনক মই ধন্যবাদ দিছোঁ আৰু কমিটিৰ মুখেৰে আজি আপোনালোকে শুনক আৰু হৰিচৰণ আতাৰ বিষয়ে সকলোখিনি ধুনীয়াকৈ আপোনালোকক বুজাই ক'ব। আপোনালোকে ভিডিঅ'ৰ দ্বাৰা গম পাব। পৰম শ্ৰদ্ধাৰ আজি এই ঐতিহাসিক নামঘৰ প্ৰাংগণত আমি ৬২ বছৰে যি হৰিচৰণ আতাৰ আমি শিষ্য আছিলোঁ, তাৰে আজি তেখেতৰ শ্ৰদ্ধা অনুসৰি আমি তিনিদিনীয়া বনাধ্যায়ন কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ৫, ৬, ৭ আৰু ২০, ২১, ২২ ইতিমধ্যে কাৰ্যসূচী সমাপন হৈ গ'ল। আৰু এই আটাই জন্ম হৈছিল 1906 চনত আৰু প্ৰয়াত হৈছে 1965 চনৰ
9-8 আগষ্টত এই আটাৰ যিটো অনুষ্ঠান আমি শেহতীয়াভাৱে আমি সামৰণি কৰি আমাকসকলে যিমানখিনি আনন্দৰে এই উৎসৱভাগি পালন কৰিলে আমি অসমবাসী লোকসকলক জনাবলৈ আগবাঢ়িছোঁ। যদি সময় আহ্বান কৰে, আমি সময় আহ্বান কৰি ইয়াতকৈ আৰু ডাঙৰকৈ বা বহুদিনীয়াকৈ পতা ব্যৱস্থা কৰা যাব। আৰু যদি সময় যদি প্ৰতিকূল কৰি দিয়ে তেতিয়াহ'লে আমি সীমিতভাৱে হ'লেও আমাৰ আটাৰ যিটো দিৱস আমি প্ৰতি বছৰে পালন কৰি যোৱা আমি দিহা কৰা হৈছে। আমাৰ হৰিচনতা দিৱসটো আমি যেনেধৰণে ভাবিছিলোঁ তেনেধৰণে উদযাপন কৰি সমাপ্ত কৰিলে। তাৰ লগতে প্ৰসংগতি ৰাখি আজি সাধুসকলে এটা প্ৰীতিভোজ আয়োজন কৰিছে, যাতে অনাগত দিনত এনেকৈ মিলা প্ৰীতিয়ে অনুষ্ঠানবিলাক কৰি গৈ আমি গাঁৱৰ লগতে ওচৰৰ গাঁওবিলাকৰ লগতে অসমবাসীলৈ যাতে সমন্বয় এটা গঢ় দিব পাৰোঁ, তাৰে কামনা কৰি আমি আজি এই পৃথিৱীটো হৰিচনতাৰ লগতে সংযুক্ত ৰাখি আমি পৃথিৱীটো আয়োজন কৰিছিলোঁ। কৃষ্ণ জয়গুৰু শংকৰ। চাবুকধৰা গাঁও স্থান চাবুকধৰা এখন নামধৰ্ম জনজাতি সমাজৰ দুখন প্ৰাথমিক শাখাই লগ লাগি পৰিচালনা হৈ আজি আমাৰ প্ৰয়াত আটা হৰিচৰণ আটাৰ যি জন্ম উৎসৱ পালন কৰা হৈছিলে 3 দিনীয়া কাৰ্যসূচীৰে ইতিমধ্যে সুকলমে সেই অনুষ্ঠানটো অতিবাহিত হৈ গ'ল। এতিয়া আজি তাৰ উপলক্ষে আজি আমাৰ পৰিচালনা সমিতি হৈ 2খন প্ৰাথমিক শাখাই আজি তাৰ উপলক্ষে আমি প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ। সেই প্ৰীতিভোজটো আজি বৰ্তমানলৈকে চলি আছে। তাৰ হৈ আমি এই বিশেষ কথা অৱগত কৰিলোঁ।